ৰিং ৰোডত এতিয়া আমাৰ ৰিং ৰোডৰ শুভ উদ্বোধন আমি আধাৰশিলা খুব কম সময়তে কৰিম। টেণ্ডাৰটো কমপ্লিট হৈ গৈছে। আজিও দিল্লীত মিটিং আছে। গতিকে মোৰ আশা কৰিছোঁ 24 ফেব্ৰুৱাৰীত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, মোৰ মনত এটা ইচ্ছা আছে যে নাৰেংগী কুৰুৱা দলংখনৰ আধাৰশিলা স্থাপন কৰা আৰু ৰিং ৰোডটোৰ আধাৰশিলা স্থাপন কৰা, যদি তেতিয়ালৈকে পৰ্যায়টো সমাপ্ত হৈ যায়। আৰু এটা নতুন আমি প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল এয়াৰপৰ্টৰ পৰা জালুকবাৰীলৈকে যিটো ৰাস্তা, সেইটো এলিভেটেড কৰি দিয়া। নহ'লে আজাৰা, আমাৰ ধাৰাপুৰ বহুত এক্সিডেণ্ট হয়। সেইকাৰণে জালুকবাৰী যিটো ৰিং ৰোড হ'ব, এয়াৰপৰ্টৰ পৰা জালুকবাৰী ৰিং ৰোডৰ যিখিনি হাইৱে, সেইখিনি ওপৰে ওপৰে আহিব, নাথাকে। ভৰলু উৰণ সেতু নামি যাব আপোনাৰ য'ত আগত GMDৰ যে গেটখন আছিলে, সেইখিনিতে ভৰলু উৰণ সেতু নামিব। কাৰণ এইটো ওৱান ৱে উৰণ সেতু, ইয়াৰ মানুহ খালি ওৱান ৱে হৈ শান্তিপুৰ যাব। সেইকাৰণে সেইখন উৰণ সেতু আমাৰ য'ত আগতে GMDৰ এখন যে ৱেলকাম গেট আছিলে, সেই জেগাতে